हेलो गाइस আজি এটা মটৰ পনীৰৰ ৰেচিপি দেখুৱাম যাৰ বাবে ফ্ৰোজেন মটৰ লৈছো যেহেতু এতিয়া কেঁচা মটৰৰ সিজন নহয় সেইবাবে ফ্ৰোজেন মটৰখিনি আধা ঘণ্টাৰ বাবে গৰম পানীত তিয়াই এনেদৰে চাকি লৈছো আৰু লগতে 4টা পিয়াজ লৈছো লগতে 3টা বিলাহী আদা নহৰু আৰু লগতে 200 গ্ৰাম পনীৰ লৈছো এতিয়া বিলাহী আৰু পিয়াজখিনি এনেদৰে কাটি লৈছো ডাঙৰ ডাঙৰকৈ আনফালে এখন কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছিলো আৰু এয়া দি দিছো আদা নহৰু আপোনালোকে ৰিফাইন তেলৰ জাগাত ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু লগতে দি দিছো কেঁচা জলকীয়া 3টা জলকীয়া নাখালে স্কিপও কৰিব পাৰে এতিয়া দি দিছো কাটি লোৱা পিয়াজখিনি এই পিয়াজখিনি ভালদৰে এটা ৰং হোৱালৈকে ভাজি লম বেছি ভাজিব নালাগে সাধাৰণভাৱে পিয়াজৰ কেঁচা গোন্ধটো গলেই হ'ব ইয়া দেখিছেনে পিয়াজৰ এটা ৰং আহিছে এই পৰ্যায়তে ইয়াত দি দিছো কেঁচা বিলাহীখিনি এতিয়া বিলাহীখিনি অকমান ভালদৰে ভাজি লম আৰু ইয়াত দি দিম আধা চামুচ নিমখ এতিয়া এইখিনি ভালদৰে লৰাই দিম বিলাহীৰ পিছত নিমখ খুবেই দৰকাৰী সেইবাবে নিমখখিনি দি দিছো তেতিয়া বিলাহীটো সিজিবলৈ সুবিধা হয় আৰু এয়া লগতে দি দিছো আধা চামুচ হালধি পাউডাৰ এয়া সব অলপ টাইম ভজাৰ পিছত আপোনালোকে দেখিবলৈ পাব পিয়াজ আৰু বিলাহীখিনি খুব সুন্দৰভাৱে সফট হৈ যাব এয়া সব ভালদৰে ভাজি লৈছো অলপ টাইম এতিয়া মই হেতাৰ সহায়ত ভাঙি দেখুৱাইছো সব বিলাহীখিনি সফট হৈ গৈছে কেনে ধৰণে এই পৰ্যায়তে গেছৰ ফ্লেমটো বন্ধ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা কৰি এইখিনিৰ এটা পেষ্ট বনাই ল'ব এয়া সব কেনেদৰে পেষ্ট এটা বনাই লৈছো গ্ৰাইন্ড কৰি আনফালে এখন কেৰাহী গৰম হ'বলৈ দিছিলো তাত দি দিছো এচামুচ ঘিউ আপোনালোকে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে আৰু গৰম হৈ অহাৰ লগে লগে ঘিউখিনি তাতে দি দিলো এচামুচ জিৰা গোটা জিৰা আৰু লগতে দি দিলো কাশ্মীৰী পাউডাৰ এচামুচ ডাঙৰ চামুচেৰে এইখিনি ভালদৰে লৰাই লগে লগে ইয়াত পিছি লোৱা পেষ্টখিনি এনেদৰে এড কৰি দিম এইখিনি দিয়াৰ লগে লগে হেতাৰ সহায়ত খুব সোনকালে এনেদৰে লৰাই দিম ভালদৰে লৰাই দিম যাতে ই কলা পৰি নাযায় দেখিছেনে ভালদৰে লৰাই দিছো অকমান টাইম ভালদৰে এনেদৰে লৰাই থাকিম এতিয়া ইয়াক কম জুইত 2 মিনিটৰ বাবে ঢাকি ৰাখিম লো ফ্লেমত ৰাখিছো গেছৰ ফ্লেম এতিয়া চাওক 2 মিনিটৰ পিছত এয়া দেখিছেনে বিলাহীৰ পৰা ঘিউটো কেনেদৰে ৰিলিজ হৈ গৈছে দেখিছে কেনেদৰে এক্সট্ৰা হৈ গৈছে এই পৰ্যায়তে ইয়াত ব্যৱহাৰ কৰিম মটৰখিনি এইখিনি ভালদৰে মিলাই লম হেতাৰ সহায়ত এই পৰ্যায়ত মই এচামুচ ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিছিলো সেইখিনি মোৰ ৰেকৰ্ড কৰা নহল আপোনালোকে এই পৰ্যায়ত এচামুচ ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি কম জুইত 5 মিনিটৰ বাবে ঢাকি ৰাখিছো এসো 5 মিনিটৰ পিছত দেখিছেনে কেনেদৰে সাইডে সাইডে অইলটো বাহিৰ হৈ গৈছে এনেদৰে অকমান টাইম ভালদৰে লৰাই দিছো এই পৰ্যায়তে এক কাপ পানী ব্যৱহাৰ কৰিছো মই ইয়াত নৰমেল পানীয়ে ব্যৱহাৰ কৰিছো এইখিনি ভালদৰে লৰাই দিছো এতিয়া এইখিনি মই ভালদৰে লৰাই হলে ইয়াক মিডিয়াম জুইত এটা উতল অহালৈকে ভালদৰে ঢাকি ৰাখিম 10 মিনিট মান ঢাকি ৰাখিম এয়া চাওক 10 মিনিটৰ পিছত কি সুন্দৰভাৱে উতল আহিছে দেখিছেনে এতিয়া এবাৰ ভালদৰে আকৌ লৰাই দিম আৰু ইয়াত এড কৰি দিম পনীৰখিনি ইয়াত 200 গ্ৰাম পনীৰ ব্যৱহাৰ কৰিছো এয়া চাওক পনীৰখিনি দি দিছো আৰু অকমান ভালদৰে লৰাই দিম লাহে লাহে দিম যাতে পনীৰখিনি ভাঙি নাযায় যেহেতু পনীৰখিনি মই আগতে ভাজি লোৱা নাই আপোনালোকে ইচ্ছা কৰিলে পনীৰখিনি অকমান ভাজিও ল'ব পাৰে কিন্তু মটৰ পনীৰত বিশেষকৈ পনীৰখিনি ভজা নহয় এনেদৰে ভালদৰে ঢাকি ৰাখিছো 5 মিনিটৰ বাবে এয়া চাওক 5 মিনিটৰ পিছত এটা উতল আহিছে দেখিছেনে এই পৰ্যায়তে অকমান নিমখ ব্যৱহাৰ কৰিম যেহেতু নিমখ আমি অকল পিয়াজ আৰু পিয়াজৰ লগত পেষ্টটো বনাওতেই ব্যৱহাৰ কৰিছিলো এতিয়া ব্যৱহাৰ কৰা নাছিলো যেহেতু পানী এড কৰিলো সেইবাবে সোৱাদ অনুসাৰে নিমখ দি দিলো লগতে দি দিলো এচামুচ গুড়ৰ পাউডাৰ
পনীৰৰ মটৰ পনীৰত বিশেষকৈ অকণমান পনীৰৰ চব্জিখন মিঠা থাকে, সেইবাবে মই অকণমান গুড় ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, ঢাকি পিনে এটা উতল অহালৈকে অপেক্ষা কৰিছিলোঁ। এয়া চাওক, ঢাকন আঁতৰাই দিছোঁ। দেখিছেনে কি সুন্দৰভাৱে উতল আহি আছে। এই পৰ্যায়তে মই আধা চামুচ গৰম মছলা পাউডাৰ এড কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই দিম, লাহেকৈ মিলাই দিম যাতে পনীৰখিনি ভাঙি নাযায়। এয়া চাওক, ভালদৰে এনেদৰে লাহে লাহে লৰাই দিছোঁ আৰু ইয়াক 2 মিনিটৰ বাবে আকৌ ঢাকি ৰাখিছোঁ। 2 মিনিটৰ পিছত ঢাকন আঁতৰাই দিছোঁ। এয়া চাওক কি সুন্দৰভাৱে উতল আহি আছে। এতিয়া গেছৰ ফ্লেমটো অকণমান কম কৰি দিম আৰু এতিয়া ইয়াত এড কৰিম আমুল ফ্ৰেছ ক্ৰীম। আপোনালোকৰ যদি আমুল ফ্ৰেছ ক্ৰীম নাথাকে অকণমান গাখীৰ ব্যৱহাৰ কৰিব পাৰে, নহ'লে গাখীৰৰ ওপৰত যিটো চামনি বহে ন, মালাই বুলি কয় যে, সেইটো ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া ভালদৰে এনেদৰে মিলাই দিছোঁ। দেখিছেনে, ভালদৰে মিলাই দিছোঁ। এতিয়া ভালদৰে মিলাই হোৱাৰ পিছত ইয়াত মই কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ। ই সুন্দৰ গোন্ধ এটা অনাৰ লগতে খুব সুন্দৰ টেষ্ট এটাও আনে। মই সদায় কচুৰি মেথিখিনি আনি টাৱাত ভালদৰে সেকি বটলত ভৰাই থওঁ, তাৰপিছত এনেদৰে ব্যৱহাৰ কৰোঁ। এয়া চাওক, ভালদৰে ঢাকি ৰাখিছোঁ 2 মিনিটমান। এয়া চাওক, 2 মিনিটৰ পিছত ঢাকন আঁতৰাই দিছোঁ। কি সুন্দৰ ৰং আহিছে দেখিছেনে। আৰু এইখিনি প্ৰায়ে হৈ গৈছে। এই পৰ্যায়ত আপোনালোকে অকণমান ঘিউ আকৌ ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। এতিয়া ঢাকন মাৰি এইখিনি ভালদৰে থৈ দিম। গেছৰ ফ্লেম অফ কৰি দিছোঁ আৰু এয়া চাওক, মটৰ পনীৰ ৰেডি। এবাৰ বনাই চাবচোন, ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব গাইজ। আজিলৈ আহিছোঁ, থেংক ইউ।